আফটাৰনুন ফ্ৰেণ্ডছ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ দুপৰীয়াৰ পৰা এতিয়া যেতিয়া মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ মই একচুৱেলি বুটিকৰ পৰা আহিলোঁগৈ মই এটা এড দিছিলোঁ যে মোক ছোৱালী এজনী লাগে বুটিকত বহুত দিনৰ পৰা ভাল টেইলাৰ এজনী বিচাৰি আছিলোঁ কিন্তু টেইলাৰ ইয়াতে ভাল পোৱা নাযায় তাৰপিছত ভাবিলোঁ নাই ছোৱালী এনেই চেলছ গাৰ্ল এজনীয়ে ৰাখি লওঁ বুলি চ' ছোৱালী এজনী পালোঁ তাকে তাই সোনকালে আহি গ'ল কাৰণে মই ৰাতিপুৱা খৰধৰকৈ গুচি গ'লোঁ ব্লগ নকৰিলোঁ চ' দুপৰীয়াৰ পৰা ব্লগ ষ্টাৰ্ট কৰিছোঁ আৰু এইটো পাৰ্চেল মই যে কৈছিলোঁ মই অনলাইন শ্বপিং কৰিছোঁ ফেব্ৰিকৰ চ' জয়পুৰ বাজাৰ বুলি এটা ছাইট আছে তাৰ পৰা মই আনাইছিলোঁ মানে 4টামান পিচ আনাই চাইছিলোঁ কটনৰ তাৰপিছত মই বোলো আপোনালোকৰ আগতে খোলোঁ খুলি চাইছোঁ কটন বিৰাট ধুনীয়া কটনৰ মানে পিচকেইটা আহিছে প্ৰিণ্টটো অৱশ্যে মই অলপ সৰু হ'ব বুলি ভাবিছিলোঁ প্ৰিণ্টটো অলপ ডাঙৰ ডাঙৰ আহিলে কিন্তু বেয়া লগা নাই ভাল লাগিছে ভাইব্ৰেণ্ট লাগিছে চ' এইকেইটাৰ কিবা কিবি ড্ৰেছ বনাব লাগিব তাৰপিছতে ৰুমিয়ে চব বনাইছিলে মই জাষ্ট আহি চিকেনটো সিহঁতৰ কাৰণে বনাইছোঁ তাৰপৰা আমি বহি একেলগে ভাত খালোঁ আৰু যিহেতু এতিয়া তাই আছে তাইক কৈছোঁ যে এতিয়াৰ পৰা মই দুপৰীয়া গুচি আহিম আৰু ৰাতিপুৱাটোৱে টাইম দিম বাকী তুমি চাবা কাৰণ মই মানে ফিল কৰি আছোঁ যে মই এইকেইদিন সিহঁতৰ বন্ধ হৈ আছে আৰু সিহঁতক খুব বেছি মই সময় দিব পৰা নাই চ' সেইটো কাৰণে যোনটো কাম আছিলে সেইটো লৈ আহিলোঁ এই ফেব্ৰিকটো দেখিছেনে এইটো একচুৱেলি মই সেইটো অনলাইনে অনাইছিলোঁ এইটো বেলেগ এটা ছাইটৰ পৰা আনাইছিলোঁ ক্ৰেপৰ ফেব্ৰিক হয় চ' তাৰে এটা ড্ৰেছ বনাব মন গ'ল সেইটো সেই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি তাৰপিছত এতিয়া বোলো কণ্টিনিউ কৰিম ঘৰতে কাৰণ চুইং মেচিন এটা ঘৰতো আছে মোৰ তাৰপিছত বহি লৈ বহুত দিন মানে এনেকৈ ৰিলেক্স কৰিব পৰা নাই চ' ভাত খাই উঠি বহি লৈ অলপমান দৈ খালোঁ তাৰপিছতে মেচিনটো আচলতে বহুত দিন নচলোৱাৰ কাৰণে মানে অলপমান মানে লেতেৰা টাইপৰ হৈ আছিলে চ' মই বোলো প্ৰথম মেচিনটো চাফা কৰি লওঁ চাফা কৰি উঠি সেইদিনা অৱশ্যে ঘৰত মই এইটো মেচিন চলাইছিলোঁ তেতিয়া চাফা কৰি লোৱা নাছিলোঁ চ' আজি বোলো চাফা কৰি লওঁ আৰু মই কৈ আছিলোঁ যে মই বাচ্চাকেইটা সিহঁতক টাইম দিব পৰা নাই একচুৱেলি মানে কি হয় মই ৰিয়েলাইজ কৰিছোঁ যে সিহঁতে এতিয়া ডাঙৰ হৈ গৈ আছে খুব সোনকালে বছৰ পাৰ হৈ গৈ আছে আৰু এইকেইটাই দিন আছে মোৰ ওচৰত যে সিহঁতৰ লগত মই অলপমান সময় স্পেণ্ড কৰিব পাৰিম কাৰণ এবাৰ পঢ়িবলৈ ওলাই গ'লে আমি নিজেই যেতিয়া এবাৰ পঢ়িবলৈ ওলাই গৈছোঁ তাৰপিছত ঘৰলৈ সেই আলহী নিচিনাকৈ যাওঁ চ' সিহঁতেও সেই আলহী নিচিনাকৈ আহিব আৰু তেতিয়ালৈ এই বণ্ডিংটো মানে ক্ৰিয়েট কৰা নাযায় চ' আপোনালোকে দেখিছে প্ৰায়ে মই সিহঁতৰ লগত ওলাই মেলি যাওঁ সিহঁতক লৈ মেলি যাওঁ চ' এই বণ্ডিং বনোৱাটো মোৰ হিচাপত মই ভাবোঁ যে বহুত বেছি দৰকাৰী আপোনালোকে কি ভাবে জনাব আৰু মানে ল'ৰা ছোৱালীক আমি কৈ শিকাব নোৱাৰোঁ ল'ৰা ছোৱালীৰ লগত সময় স্পেণ্ড কৰি এক্সাম্পল ছেট কৰি তেনেকৈহে আমি শিকাব পাৰোঁ আৰু চবতছে প্ৰথম আমি ল'ৰা ছোৱালীক তাৰমানে পঢ়া শুনা বা বাকী বস্তু শিকোৱাতকৈ এটা বস্তু শিকাব লাগে যে বণ্ডিংটো এই ফেমিলি বণ্ডিংটো ফেমিলিৰ কাৰণে ইটো সিটোৰ কাৰণে থকাটো সেই বস্তুটো একদম সৰুৰ পৰাই মানে সিহঁতক শিকাব লাগে আৰু শিকাব মানে কি কৈ পেলাই নহয় সময় স্পেণ্ড কৰি সময় সিহঁতক দিব লাগিব সিহঁতৰ কথা শুনিব লাগিব আৰু তাহাঁতৰ ৱৰ্ল্ডখন বহুত ডিফাৰেণ্ট হয় তাহাঁতে কি ভাবে কি কৰে সেইটো মানে তাহাঁতৰ লগত সময় স্পেণ্ড কৰিলে তাহাঁতক কমফৰ্টেবল বনালেহে তাহাঁতি অ'পেন আপ হয় নহ'লে নহয় আৰু সৰুকালৰ যদি আমি বণ্ডিং নবনাওঁ বাচ্ছাৰ লগত তেতিয়াহ'লে মানে কি হয় চ' ড্ৰেছটো হৈ গ'ল মোৰ এইটো আৰু ইয়াৰ ফাইনেল লুকটো মই আপোনালোকক নেক্সট ভিডিঅ'টোত দেখাম কাৰণ আমি মষ্ট likely ক'ৰবাত ফুৰিব যাম বেছি দূৰ নহয় ওচৰতে যাম ক'ত যাওঁ কি কথা নেক্সট ভিডিঅ'টোত ক'ম চ' সেইটো চাই থাকিব তেতিয়া মই আপোনালোকক ইয়াৰ গোটেই যোনটো ফাইনেল লুকটো হয় সেইটো দেখাম ড্ৰেছটো বিৰাটেই ধুনীয়া লাগিছে মই পিন্ধিও চালোঁ বাট মই এনেকৈ দেখাব বিচৰা নাই মই অলপমান মানে ভালকৈ আৰু ড্ৰেছ আপ কৰি দেখাব বিচাৰিছোঁ সেইটো কাৰণে আৰু বৰ্তমান এতিয়া সময় হৈছে 5:30 আৰু বাহিৰত একদম ধুনীয়া পোহৰে হৈ আছে পৰ্দা চৰ্দাবোৰ টানি লওঁ টানি কিবা এটা স্নেক্স বনাওঁগৈ চ' একেবাৰে সৰুৰ পৰা যদি এইটো বণ্ডিংটো নবনে তেতিয়াহ'লে মানে মই ফিল কৰোঁ যে বাচ্ছাটো ডাঙৰ হৈয়ে যায় যেনে তেনে হ'লেও কিন্তু এই এডাল্টহুডত গৈ সেই ট্ৰমাবিলাক ওলাইগৈ আৰু আমি যিবিলাক এতিয়া এডাল্ট হৈ বহুতবিলাক ট্ৰমা ফেচ কৰি আছোঁ মষ্টলি চাইল্ডহুডৰ কিবা নহয় কিবা এটাতো ৰিজন আছেই সেইটো কাৰণে আমি কৰি আছোঁ আৰু 5:30 হৈছে যদিও বাহিৰত পুৰাই ৰ'দ একদম মানে দিনৰ নিচিনাই হৈ আছে আৰু আজি বহুত দিনৰ মূৰত ইভিনিংটো মানে ঘৰত থাকি ভাল লাগিছে মোৰ
চ' ময়ো মানে একেবাৰে পাৰফেক্ট পেৰেণ্টটোতো হ'বগৈ নোৱাৰোঁ, কিন্তু যিমানখিনি পাৰোঁ তাৰমানে মোৰ হিচাপত মই যোনটো ভাল দেখোঁ মই কৰোঁ। মোক বহুতে কয়, মোৰ ঘৰৰ মানুহখিনিও কয় যে মই চাগে বেছি মৰম কৰোঁ, মোৰ ছোৱালীকেইজনীক বেছি মৰম কৰাৰ কাৰণে মোৰ ওপৰত উঠি গৈছে বা যি নহওক। কেতিয়াবা ময়ো ফিল কৰোঁ যে মই অলপমান সিহঁতৰ লগত ষ্ট্ৰিক্ট হ'ব লাগে, অলপ বাউণ্ডেৰিজ বনাব লাগে। তো আজিকালি অলপমান বাউণ্ডেৰিজ বনাব ট্ৰাইও কৰোঁ, কিন্তু এই বণ্ডিং ক্ৰিয়েট কৰাটো, সিহঁতৰ লগত টাইম স্পেণ্ড কৰাটো, সেই বস্তুটো মই এৰি নিদিওঁ। কাৰণ মই ভাবোঁ যে আমি যিটো বস্তু দিম সেইটো বস্তুহে আমি ল'ৰা ছোৱালীৰ পৰা ঘূৰাই পাম। আৰু একচুৱেলি ল'ৰা ছোৱালীৰ পৰা এক্সপেক্টো কৰিব নালাগে যে আমি যি দিছোঁ সিহঁতক সেইটো ঘূৰাই দিয়ক, কাৰণ বাচ্ছা জন্ম দিয়া ডিচিশ্যনটো আমাৰ, সিহঁতক পৃথিৱীলৈ অনা ডিচিশ্যনটো আমাৰ, আৰু সিহঁতি ফুল্লি আমাৰ ৰেচপনচিবিলিটি। চ' সিহঁতি কোনো ধৰণৰ ইনভেষ্টমেণ্ট নহয় যে আমি ইনভেষ্ট কৰিলোঁ সিহঁতৰ লগত আৰু সিহঁতি আমাক ঘূৰাই সেইটো বস্তু দিব লাগিব। সেই বস্তুটো মই আগতেও মোৰ ভিডিঅ'ত কৈছোঁ যে মই সেইটো বস্তু কেতিয়াও ল'ৰা ছোৱালীৰ পৰা এক্সপেক্ট নকৰোঁ, কিন্তু মোৰ যোনখিনি ডিউটি এজ এ মাদাৰ মই সেইখিনি কৰি যাওঁ। আৰু ইয়াতে দেখিলে মই গাৰ্লিক ব্ৰেড বনাই আছোঁ পাৰীৰ কাৰণে। তাই বহুত দিনৰ পৰা গাৰ্লিক ব্ৰেড খোৱা নাই। চ' মই আজি মই তোমাক ধুনীয়াকৈ অভেনত মানে ট'ষ্ট কৰি পেলাই দিম, নহ'লেতো সদায় খৰধৰত মানে টাৱাতে ট'ষ্ট কৰি পেলাই দিওঁ। তাৰপিছত এফালে SKDO অফিচৰ পৰা আহি পালে, তাৰপিছত মই কৈছোঁ চাহ বনাওঁ। তাৰপিছতে সি ক'লে নহয় কফি বনোৱা, বহুত দিন কফি খোৱা নাই। চ' মই কফি বনোৱাত ইমান এক্সপাৰ্ট নহয়, কফি মই ইমান মানে খায়ো ইমান ভাল নাপাওঁ আৰু ইমান নবনাওঁ। চ' বহুত দিনৰ মূৰত আজি কফি বনাব ল'লোঁ। কফি কেনেকৈ বনাই মই ইমান মোৰ আইডিয়াও নাই, আপোনালোকে যদি মানে জানে প্লিজ মোক ক'ব কেনেকৈ ভাল কফি বনাব পাৰি ঘৰত। মই জাষ্ট এনেকৈ আৰু কফি চেনিটো গৰম পানীত গুলি অলপমান ফেটি ল'লোঁ, তাৰপিছত তাতে আৰু গাখীৰখিনি উতলাই পেলাই দি ল'লোঁ। বাট ভালেই লাগিলে বহুত দিনৰ পিছত কফি খাই পেলাই। চ' পাৰি আৰু মই চুইমিং যাব ল'লোঁ। তাৰপিছতে ওলাওঁতেই সেইটো আহিছে, ওলাওঁতেই আকৌ পক্ষীক কিবা এটা লগা হ'ল, আকৌ তাইক আনি দি এনেইতো মই ৱক কৰিয়ে গুচি যাওঁ, বাট এতিয়া ইমানেই দেৰি হৈছে, এতিয়া গাড়ী লৈয়ে যাব লাগিব। আমি দুটা আজি ফুল মাস্তি কৰি চুইমিং কৰিম দেই। এইটো টাইমত ক্লাবত ঢেৰ মানুহ থাকে, মানে ঢেৰ মানুহ মানে কি আৰু চুইমিং কৰে বা খেলা মানুহ খেলে, ইয়াতে বহুতকেইটা এক্টিভিটি হয়। এইটো চাইডে ৰখাই দিম মানুহ, আমাৰ শ্বেড'কেইটা পেলাইছে। চ' চুইমিংটো পাৰি আৰু আমি দুটাই বহুত এনজয় কৰোঁ। অৱশ্যে পক্ষীও কৈ আছে যে মামা ময়ো চুইমিং যাব লাগিব, চ' কোনোবা দিনা তাইকো লৈ যাম চাগে। চুইমিং পুলত কিন্তু এইবাৰ বহুত মানুহে আছিলে, মানে গৰম বন্ধ যে, চ' বহুত মানুহে চুইমিং কৰি আছে। মানা কেনেকুৱা লাগিলে চুইমিং কৰি? ভাল লাগিলে। আমি আহিম দেই এতিয়া গোটেই ছামাৰ্ছ। চ' এইটো আমাৰ ক্লাবৰ লবি, ইয়াতে বহি অলপমান স্নেক্স লৈ যাওঁ। চ' আমাৰ টাউনশ্বিপৰ এইটো জিম, আগতেও আপোনালোকক ভিডিঅ'ত দেখাইছোঁ। আৰু জিমৰ সিফালে আছে টেনিছ কোৰ্ট, ইয়াতে আমাৰ SKD এতিয়া টেনিছ খেলি আছে। খেলি আছেনে গ'ল নাজানো, আছে। চুইমিং কৰি আহি তাৰপিছতে এওঁ কৈছে যে এওঁ কিবা এটা পাৰ্টি আছে ক্লাবত, চ' পাৰ্টিত যাব। মই কৈছোঁ ঠিক আছে আমি তিনিটাই খাওঁ। আমি তিনিটাই ভাত চাত খালোঁ, এতিয়া জাষ্ট মানে কিটচেনটো সামৰিছোঁ আৰু অলপ চাফা কৰিছোঁ। আৰু তাৰমানে কি হৈছে, মোৰ মানে এই এডিটিঙৰ কাম আছিলে আৰু অলপমান কিবা কিবি মাথাত মানে কাম ধেৰ লৈ লওঁ যে মই এইখিনি কাম ফটাফট শেষ কৰোঁ, তাৰপিছত মোৰ নিজৰ কামত লাগিম। কিন্তু ঘৰৰ কামবোৰ, কিচেনৰ কামবোৰ এনেকুৱা যে কৰি থাকিলে ওলায়ে থাকে আৰু সময়টো সিমানেই লাগে। আৰু মানে এৰিও দিব নোৱাৰি নকৰি পেলাই, যে আজি এইটো কাম নকৰোঁ। ঘৰৰ কামবিলাক, কিচেনৰ কামবিলাক এনেকুৱা যে ডেইলি কৰিবই লাগিব সেইখিনি কাম। আৰু এইফালে যেতিয়া কিটচেনটো সামৰি আহোঁ, বেডৰুমত চাওঁ যে কাপোৰ গোটেই নধৰা হৈ আছে, তাৰপিছত কাপোৰখিনি আকৌ জাপিবলৈ লাগোঁ। আৰু এইকেইটা ফেব্ৰিকো মই এনেকৈ পলিথিনত ভৰাই থৈছোঁ, যাতে মই আকৌ নেক্সট দিনা মানে বুটিক লৈ যাব পাৰোঁ, নহ'লে মই পাহৰি যাম। আৰু যিহেতু ঘৰত ষ্টিচ কৰিবলৈ আনিছিলোঁ ড্ৰেছটো, চ' কিছুমান বস্তু বুটিকৰ পৰা লৈ আহোঁ, সেইবোৰো আকৌ ভৰাই থৈ দিওঁ, কাৰণ পিছদিনা মই আকৌ পাহৰি যাম। সেইকাৰণে ৰাতিয়েই মই চব একেলগ কৰি ভৰাই থৈ দিওঁ, কোনটো নিবলগীয়া আছে, যাতে মই জাষ্ট মানে আৰু পলিথিনটো লৈ গ'লেই হ'ব। কেতিয়াবা কি হয়, মই এনেকৈ ভৰাই থৈ পলিথিনটোও লৈ যাব পাহৰি যাওঁ। চ' মাইণ্ডটো তাৰমানে বহুত জেগাত লাগি থাকে কাৰণে এনেকুৱা হয় নেকি। সেইকাৰণে মানে মেক চিয়'ৰ কৰোঁ যে এটলিষ্ট ৰাতিয়ে বস্তুবিলাক ঠিক ঠাক কৰি থওঁ। তাৰপিছত আৰু কাপোৰ জাপাটো এটা কাম থাকেই, কাপোৰ সামৰাটো, কাপোৰটো ডেইলি ওলাই ডেইলি ধোওঁ।
চ' চব কাম কৰি মেলি আহিলোঁ বাট শুবলৈ অহা নাই কাৰণ এইটো যোনটো ব্লগ হয় এইটো মই আজি এতিয়াই এডিট কৰি থ'ম কাৰণ কাইলৈ একচুৱেলি আমি এফালে যাম ফুৰিবলৈ মানে বেছি দূৰ নহয় আমি পক্ষীপাৰী আৰু ময়ে যাম ছাডেনলি প্লেন বনিলে কেনেকৈ কি বনিলে কি কথা নেক্সট ব্লগটোত আপোনালোকক জনামেই অবভিয়াছলি আৰু বাকী নেক্সট ব্লগটোতে দেখাম আৰু ক'ত গৈছোঁ কি কৰিছোঁ সেইটো আপোনালোকে চাব আৰু কি কয় বাকী ইনষ্টাগ্ৰামত যদি আপোনালোকে মোক ফ'ল' কৰা নাই ফ'ল' কৰিব পাৰিব তাতে মই ষ্টৰিবিলাক দি থাকোঁ কি হৈ থাকে কি নাই হোৱা তেনেকুৱা আৰু যোনটো আজি ড্ৰেছটো বনালোঁ সেইটো তাতেই পিন্ধিম চ' ইনষ্টাত ফটোবিলাক দিম আৰু বাকী এইটো ব্লগটোতো কাইলৈ মানে ফ্ৰাইডে যাব আৰু নেক্সট যোনটো সেই ব্লগটো যাব সেইটো নেক্সট মানডে যাব চ' মানডেৰ আগতে যদি চাব বিচাৰিছে মই ক'ত যাওঁ যাতে ইনষ্টাত বা ফেচবুকত মোক যদি ফ'ল' কৰি লয় তেতিয়া তাতে মই ষ্টৰিবিলাক এনেও প'ষ্ট কৰোঁ আৰু বাকী আজি ছুইমিং গৈছিলোঁ ছুইমিং কৰোঁতে বিৰাট মানে ভাল লাগে বিৰাট মনটোৱে ভাল লাগি যায় আজি কিন্তু ছুইমিঙত বহুত বেছি ভিৰ আছিলে মানে এতিয়া গৰমৰ দিন যে আৰু গৰম বন্ধও হৈ আছে তো মানে প্ৰায়ে মানুহ যায় ছুইমিং কৰিবলৈ আৰু মানুহবোৰ লগ পাই ভালো লাগে চ' আজি মোৰ তাতে ফ্ৰেণ্ড এগৰাকী লগ পালোঁ তাই মানে কৈ আছে আৰু তুমি এতিয়া ঠিকে আছা নাই মানে আণ্টি কথাটো গম পালোঁ তাইক কৈছোঁ মানে যে ওপৰে ঠিকেই আছোঁ চব বস্তুৱে ঠিকে আছে দেখিবলৈ চব বস্তু ভাল কিন্তু এই যে পেৰেণ্টছক মানে লুজ কৰা যোনটো ফিলিং ন সেইটো যোনে মানে হেৰুৱাইছে তাহাঁতেহে গম পাব সেইটোতো পটককৈ ঠিক হৈ নাযায় পটককৈ আমি মানে পাহৰিব নোৱাৰোঁ আৰু একচুৱেলি 2017ত মোৰ দেউতা ঢুকাইছিলে তেতিয়া মানে সেইটোৱে মই আজিলৈকে মানে অভাৰকাম কৰিব পৰা নাই মই তাৰপিছৰ পৰাই মোৰ মানে ঘৰো যাব মোৰ মন নাযায় মানে ঘৰটো কিবা যেন খালী টাইপৰ লাগে আৰু মোৰ মানে মই মোৰ দেউতাৰ লগত বেছি অলপ ক্ল'জ মানে কি মানে ইমানো নহয় বাট ষ্টিল বহুতখিনি কথা মানে তেওঁৰ লগত মই শ্বেয়াৰ কৰিছিলোঁ বা ঘৰলৈ গ'লে কথা পাতিছিলোঁ গালিও খাইছিলোঁ গালিও পাৰে ঠিকছে কিন্তু তথাপিতো আৰু মানে পেৰেণ্টছ যেনেকুৱাই নাথাকক গালি পাৰক ষ্ট্ৰিক্ট থাকক যিয়ে নহওক বাট যেতিয়া পেৰেণ্টছক হেৰুৱাই দিওঁ তেতিয়াহে সেই বস্তুটো গম পোৱা যায় আৰু তাৰপিছত যে ঘৰখন কেনেকুৱা লাগে নহয় ঘৰলৈ যে যাবলৈ মন নাযায় আৰু মই এতিয়াও মোৰ মনত আছে দেউতা যেতিয়া ঢুকাইছে মই মানে দেউতা ছানডে ৰাতি ঢুকাইছে মই সেই ছানডে মানে একচুৱেলি মই দিনত তাত আছোঁৱেই ঘৰলৈ গৈছিলোঁৱেই মই ছেটাৰডে চ' ঘূৰি আহি থাকোঁতে সেইদিনা ৰাতিয়ে গা বেয়া হৈছে মায়ে কৈছে গা বেয়া হৈছে হস্পিটেল লৈ যাওঁ আৰু সেইদিনা ৰাতি 12টা বজাতে দেউতা ঢুকাইছে মায়ে ফোন কৰিছে আৰু এওঁ নাছিলে এওঁ দিল্লী গৈছিলে চ' মই 12টাতে মানে মই যাওঁৱেই ঘৰলৈ বাট মানে যাব নোৱাৰিলোঁ সেইটোও সৰু হৈ আছিলে তেওঁ ক'লে ৰাতিখন নাযাবা এতিয়া নিজে চলাই পেলাই ৰাতিপুৱা গ'লোঁ ৰাতিপুৱা যেতিয়ালৈকে আমি গৈ পালোঁ দেউতাক মই মানে নেদেখিলোঁগৈ অলৰেডি শ্মশান লৈ গ'ল চ' মানে সেই বস্তুটো এটা থাকি গ'ল মোৰ মানে যেন দেখিব নাপালোঁ কিন্তু মাকটো অলৰেডি মানে দেখিলোঁ এজ এ ডেড বডি আৰু সেই ফিলিংটো ক'ব নোৱাৰি গা মানে একদম জিকাৰ খাই যায় আৰু এতিয়া যেতিয়াও মই মানে চকুটো বন্ধ কৰোঁ বা অলপ ৰাতিপুৱা যদি মই মানে ৰাতিপুৱা মোৰ কেতিয়াবা উঠিব মনে যায় য'ত মোৰ সপোনত মানে সেই বস্তুবিলাকেই আহি থাকে সেই মানে খৰি দিয়াটো মই গৈছিলোঁ মানে সেই বস্তুটো মই কেতিয়াও এক্সপিৰিয়েঞ্চ কৰা নাছিলোঁ আৰু এইটো বস্তু একদম বহুত কিবা ধৰণৰ বস্তু হয় এক্সপিৰিয়েঞ্চ কৰিবৰ কাৰণে মানে ভগৱানে কৰক যে কোনেও মানে পৃথিৱীত এনেকুৱা বস্তু এক্সপিৰিয়েঞ্চ নকৰক কিন্তু উপায় নাই মানুহটো মানে মৰ্টেলেই হয় মৰ্টেলটো নহয় চ' চব মানুহে এদিন না এদিন যাব লাগিব কিন্তু এই যোনে থাকি যায় নহয় তাৰ কাৰণে মানে সেই একচেপ্ট কৰাটো বহুত বেছি দিগদাৰী আৰু মই নৰ্মেলি ইমান বেছি ব্লগছবিলাকতো আজিকালি মোৰ ফিলিংছবোৰ এক্সপ্ৰেছ কৰি নাথাকোঁ নৰ্মেল মোৰ যি হৈ আছে দেখাই থাকোঁ বাট চব বস্তুটো ব্লগছত এনেও আপোনালোকে নেদেখে ভিতৰি কি চলি থাকে মানুহৰ চ' মোৰ মানে বহুত কিবা কিবিয়ে চলি থাকে মাথাত মই অল দ্য টাইম মা দেউতাক মানে সপোনত দেখিয়ে থাকোঁ আই ডোন্ট ন' ৱাই চাগে বেছি ভাবোঁ অ'ভাৰ থিংক কৰোঁ কাৰণে আৰু এই বস্তুটো যোনটো আপোনালোকক কৈ আছোঁ এইটো মই মোৰ হাজবেণ্ডকো মই কেতিয়াও কোৱা নাই মই মানে অল দ্য টাইম বেক অফ দ্য মাইণ্ড কিবা নহয় কিবা এটা চলি থাকে মানে মই বুজাব নোৱাৰোঁ মানে কেনেকুৱা কি বস্তু চ' তাই যেতিয়া সুধিছে মানে এতিয়া চাগে অলপ নৰ্মেল হ'লা ন তেতিয়া মই কৈছোঁ নাই এই বস্তুটো নৰ্মেল হোৱা নাযায় মানুহে পাহৰি যায় বা লাইফটো কেৰি অন কৰি থাকে বাট সেই বেক অফ দ্য মাইণ্ড যোনটো বস্তু থাকে সেইটো চলিয়ে থাকে আৰু এইবিলাক ঘটনাই নহয় মানুহক বহুত মোক বিশেষকৈ বহুত বেছি মানে
বহুত বেছি মেচিয়ৰ বনাই দিলে এতিয়া মই চাগে মোৰ বহুত বেছি ইমেচিয়ৰিটি আছিলে এটা সময়ত কিন্তু এতিয়া মই মানে এতিয়া একো কথাই মোৰ মানে গাত নলগা হ'ল এতিয়া মই মানে একদম লাইফটো একদম বহুত হেৰিৰ পৰা দেখি গ'লোঁ মানে লাইফ এণ্ড ডেথ কি মানুহ জীৱনত যেতিয়া জীয়াই থাকে মানুহক চব বস্তু লগা হয় চব বস্তুৱে লাগে কিন্তু যেতিয়া সেই অন্তিম সময়ত মানে চব মানুহ একেধৰণেই যায় চব মানুহ সেই খৰি বা পুতি দিয়ে বাছ সেইখিনিয়ে আৰু একো নাথাকে মানে এই যে অহংকাৰ ভেম মানে মেটেৰিয়েলিষ্টিক বস্তু এইবিলাক একো নাথাকে একো আমি লৈ নাযাওঁ ঘৰ চৰ বনালোঁ গাড়ী চাড়ী একোৱেই আমি লৈ নাযাওঁ অনলি থিং সেই এণ্ডিংটো সেই বস্তুটো যে ইমান ওচৰৰ পৰা এবাৰ এক্সপিৰিয়েঞ্চ কৰিলোঁ চ' মই সেই বস্তুটোৰ পৰা ওলাব পৰা নাই আৰু আই ডোণ্ট থিংক বহুত জলদি ওলাবও পাৰিম চ' সেইকাৰণে মই নিজকে বহুত বেছি বিজি কৰি ৰাখোঁ ব্লগিং কৰি থাকোঁ বুটিকত যাওঁ আহোঁ পোৱালিকেইটাৰ লগত লাগি থাকোঁ আৰু মানে মই এটা ছিংগল সময় মানে মই এনেই বহি থাকিব নিবিচাৰোঁ এনেই যদি মই অকণমান সময়ো বহি লৈছোঁ মোৰ সেই অ'ভাৰ থিংকিং ষ্টাৰ্ট হৈ যায় চ' এনেকাৰণে মানে অন্নবৰতে মানে বিজি ৰাখোঁ অন্নবৰতে ইয়াৰ পিছত কি কৰিম কাইলৈ কি কৰিম এইটো কি কৰিম বাট চামহাও লাইফটো অলপ নৰ্মেলটো কৰিবই লাগিব নৰ্মেল হ'বই লাগিব কিন্তু এতিয়া বৰ্তমান মানে হ'ব পৰা নাই মই সেইটো কাৰণে সেইকাৰণে আৰু এনেকৈয়ে থাকোঁ কিবা কিবি কৰি থাকোঁ পোৱালিকেইটাৰ লগত বিজি হৈ থাকোঁ যাতে মানে একদম খালী হৈ থাকিব নালাগে যাতে মই মানে কিবা মানে সেই থিংকিংবিলাক মনত নাহক আৰু মই এটাই ভগৱানক প্ৰে কৰোঁ যে মানে আমি যোনটো এক্সপিৰিয়েঞ্চ কৰিলোঁ মই ভাবোঁ যে আমি এজ এ পেৰেণ্ট মানে আমাৰ বাচ্চাকেইটা আমিতো নিজৰ দেশটো বা লাইফটো আমাৰ সেইটো কণ্ট্ৰল নাই বাট এই যে অলপ হেল্ডি ৱেত থকা অলপমান নিজকে ভাল কৰি ৰখা মানে আমাৰ যোনটো হেল্থ ভাল হ'ব সেইটোৱে সিহঁতৰ কাৰণে ডাঙৰ মানে আশীৰ্বাদ নিচিনা হ'ব মোৰ লাগে আৰু যে যেতিয়া সিহঁতে সেই কেৰিয়াৰ নিজৰ বনাবলৈ হ'ব চ' দেট তাহাঁতি আমাৰ কাৰণে মানে চিন্তা কৰি থাকিব নালাগে আমাৰ হেল্থটোৰ কাৰণে চ' আমি সিহঁতক একো দিব নোৱাৰিলোঁ এই আমাৰ যোনটো অলপ ভাল হেল্থ যাতে তাহাঁতৰ যেতিয়া মানে একদম গ্ৰ'য়িং ষ্টেজ থাকে মানে কেৰিয়াৰ ৱাইজ তেতিয়া যাতে আমি তাহাঁতৰ ওপৰত বাৰ্ডেন নবনো মই সেইটোৱে ভগৱানক প্ৰে কৰোঁ চ' বহুত কথাই পাতি দিলোঁ আজি এতিয়া বৰ্তমান নুশু এই ব্লগটো এডিট কৰোঁ ব্লগটো প'ষ্ট কৰি লওঁ কাৰণ কাইলৈ একদমেই সময় নাপাম আৰু বাকী য়েছ ব্লগছবিলাক চাই যদি আপোনালোকে ভাল পাইছে মোৰ চেনেলটো মানে ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰিপশ্যন অলপ বাঢ়িলে মানে কি হয় অলপ ভাল লাগে আৰু আমাৰ মানে এনকাৰেজমেণ্ট লাগে যে কিমানখিনি কষ্ট কৰাৰ পিছত কিবা এটা পাইছোঁ অৱশ্যে শ্ল' এণ্ড ষ্টেডিলি মোৰ ছাবস্ক্ৰাইবাৰবিলাক বাঢ়িছে থেংক ইউ ফৰ দেট আৰু বাকী কি চাই ভাল পায় প্লিজ জনাব কমেণ্টৰ যোগেৰে বা ইনষ্টাত DM কৰিব মই আপোনালোকক সেইবিলাকে দেখাম চ' বাই ফৰ নাও গাইজ গুড নাইট